আগষ্টৰ ছেপ্টেম্বৰ মাহত সম্প্ৰসাৰণ কৰা হ'ব মন্ত্ৰীসভা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি জনাইছো আগষ্ট ছেপ্টেম্বৰত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদলৰ লগতে কৰা হ'ব সম্প্ৰসাৰণ। পুনৰবাৰ জনাইছো খবৰ আগষ্ট ছেপ্টেম্বৰত সম্প্ৰসাৰণ কৰা হ'ব মন্ত্ৰীসভা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদলৰ লগতে কৰা হ'ব সম্প্ৰসাৰণ। আৰু সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এই কথা উল্লেখ কৰিছে যে 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব আৰু তাৰ পাছতেই আগষ্ট ছেপ্টেম্বৰ মাহত অসম মন্ত্ৰীসভাৰ ৰদ বদলকে ধৰি সম্প্ৰসাৰণ হ'ব। মন কৰিবলগীয়া এয়াই যে এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ আবকাৰী মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব। লগতে বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব। বৰাক উপত্যকাৰ পৰা নতুনকৈ প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ লগতে অহা 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা টীম গঠন কৰাৰ বাবেই মন্ত্ৰীসভাৰ ৰদ বদল তথা সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট ছেপ্টেম্বৰত মন্ত্ৰীসভাৰ ৰদ বদল তথা সম্প্ৰসাৰণ কৰা হ'ব বুলি যেতিয়া মন্তব্য কৰিছিল তাৰ পাছতেই মন্ত্ৰিত্ব প্ৰত্যাশীসকলৰ মাজত ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। কি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। ইমান আৰু লম্ফ জম্ফ কৰি থাকি কি লাভ, ভোটটোতো বাকচত সোমাই গ'ল। এতিয়াতো আৰু যোৰহাটত নতুনকৈ ইলেকশ্যন নাই। আমি যিমানে লম্ফ জম্ফ কৰি নাথাকো কিয় ইলেকশ্যন আৰু নতুনকৈ বাকচটো খুলিব নেকি? ইলেকশ্যনৰ পিছত সলনি হ'ব, ভাল হ'ব। ইয়াত আপোনালোকে নিজেই ফিল্ডত থাকে আৰু মোক সোধাতকৈ মইহে আপোনালোকক সুধিব লাগে ফলাফল কি হ'ব বুলি। দেখা যাওক এতিয়াতো কিমান দূৰ আগবাঢ়ো কি হয়। ইলেকশ্যন ৰিজাল্ট দিব 4 জুন, সম্প্ৰসাৰণ হ'ব আগষ্ট ছেপ্টেম্বৰ। তেতিয়ালৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ যাব। ইমান দূৰলৈকে যাব নালাগে, ইভিএমতো ওলাবই। এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে, গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আগষ্ট ছেপ্টেম্বৰত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কৰিছে, এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীসভাৰ ব্যাপক ৰদ বদলৰ লগতে কৰা হ'ব সম্প্ৰসাৰণ কৰা হ'ব। পুনৰবাৰ জনাইছো সংবাদ মাধ্যমৰ আগত যিহেতুকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এই কথা উল্লেখ কৰিছে যে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব আৰু তাৰ পাছত আগষ্ট ছেপ্টেম্বৰ মাহত অসম মন্ত্ৰীসভাৰ ৰদ বদলকে ধৰি সম্প্ৰসাৰণ হ'ব। মন কৰিব কথা এয়াই যে এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ আবকাৰী মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব। লগতে বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব। বৰাক উপত্যকাৰ পৰা নতুনকৈ প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ লগতে অহা 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা টীম গঠন কৰাৰ বাবেই মন্ত্ৰীসভাৰ ৰদ বদল তথা সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে বুলি ইতিপূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আমি আপোনালোকক মন্তব্য শুনালো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট ছেপ্টেম্বৰত মন্ত্ৰীসভাৰ ৰদ বদল তথা সম্প্ৰসাৰণ কৰা হ'ব বুলি কৰা মন্তব্যৰ পাছতেই মন্ত্ৰিত্ব প্ৰত্যাশীসকলৰ মাজত ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ হৈছে। ওলাবই, ইমান আৰু লম্ফ জম্ফ কৰি থাকি কি লাভ, ভোটটোতো বাকচত সোমাই গ'ল। এতিয়াতো আৰু যোৰহাটত নতুনকৈ ইলেকশ্যন নাই। আমি যিমানে লম্ফ জম্ফ কৰি নাথাকো কিয় ইলেকশ্যন আৰু নতুনকৈ বাকচটো খুলিব নেকি? ইলেকশ্যনৰ পিছত সলনি হ'ব, ভাল হ'ব। ইয়াত আপোনালোকে নিজেই ফিল্ডত থাকে আৰু মোক সোধাতকৈ মইহে আপোনালোকক সুধিব লাগে ফলাফল কি হ'ব বুলি। দেখা যাওক এতিয়াতো কিমান দূৰ আগবাঢ়ো কি হয়। ইলেকশ্যন ৰিজাল্ট দিব 4 জুন, সম্প্ৰসাৰণ হ'ব আগষ্ট ছেপ্টেম্বৰ। তেতিয়ালৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ যাব।